বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আছে যদি আটাইতকৈ মই ভাবোঁ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসমবাসীৰ বাবে গৌৰৱৰ দিন আজি যে কেন্দ্ৰ চৰকাৰে ইতিমধ্যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন্দ্ৰ হাজৰিকাৰ দেৱৰ নামত আজি এখন বিমানবন্দৰ হ'বলৈ গৈ আছে। এই সঁচাকৈ প্ৰত্যেকজন অসমীয়াৰ বাবে এটা ডাঙৰ স্বীকৃতি আৰু মই ভাবোঁ যে ভূপেন্দ্ৰ আত্মা য'তেই আছে নিশ্চিতভাৱে তেওঁৰ আত্মাৰ বাবে এটা সন্তুষ্টিৰ কথা হ'ব। আৰু লগতে যে বহুকেইটা বিষয় আচলতে আলোচনা হৈছে ইতিমধ্যে আৰু গোটেইকেইটা বিষয় অতি অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। বিদেশৰ বহু কথা আজি ইয়াতে স্থান পাইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ বলিষ্ঠ ভাষণেৰে আচলতে আজি এই বিষয়টো খুব শক্তিশালীভাৱে তেওঁ দাঙি ধৰিছে। ডি ভোটাৰৰ কথাবিলাক আজি স্থান পাইছে। এই দুই ভোটাৰৰ সম্পৰ্কে খুব সুন্দৰভাৱে তেখেতে আজি মন্তব্য থৈছে আৰু আমি প্ৰত্যেকজন বিধায়ক প্ৰত্যেকজন আমাৰ মন্ত্ৰীকে তেখেতৰ ভাষণে যথেষ্ট সাহস আৰু প্ৰেৰণা যোগাইছে।